আপুনি যদি বৰ্তমান ঘৰৰ বাহিৰত থাকে আৰু আপোনাৰ যদি আধাৰ কাৰ্ডত ঘৰৰ এড্ৰেছ দিয়া হৈ আছে, এতিয়া আপোনাৰ চেঞ্চাছ ক'ত হ'ব? ঘৰত হ'বনে ঘৰৰ বাহিৰত আপুনি য'ত আছে তাত হ'ব? এইখিনিতে আপোনালোকে জানিবলগীয়া কথাটো হৈছে যে বৰ্তমান যদি আপুনি ঘৰৰ বাহিৰত থাকে, কৰ্মসূত্ৰেই হওক বা পঢ়া শুনাৰ কাৰণেই হওক বা অন্য কোনো কাৰণত যদি দীৰ্ঘ সময় ধৰি ঘৰৰ বাহিৰত থাকে, আপুনি য'তেই আছে তাতেই আপোনাৰ চেঞ্চাছ হ'ব। আপুনি যদিও আপোনাৰ ঘৰৰে মেম্বাৰ হয় এজন, কিন্তু সেই অৰিজিনেল ঘৰটোত আপোনাক এজন মেম্বাৰ হিচাপে ধৰা নহ'ব। আপোনাক ক'ত ধৰা হ'ব? বৰ্তমান আপুনি য'ত আছে সেই ঠাইত ধৰা হ'ব। আপুনি বৰ্তমান য'ত আছে সেই ঠাইৰে চেঞ্চাছ হ'ব। এতিয়া প্ৰথম প্ৰক্ৰিয়াত যিহেতু ঘৰৰ কথা সোধা হ'ব, আপুনি য'ত থাকে তালৈ চেঞ্চাছৰ মানুহ যাব আৰু আপুনি বৰ্তমান যি পৰিয়ালৰ সৈতে আছে, যদি আপুনি অকলে আছে অকলে 1 বুলি দেখুৱাব লাগিব বা আপোনাৰ লগত যদি বাকীসকল আছে, আপোনাৰ ঘৰৰ কোনোবা ফেমিলি থাকে, তেনেহ'লে সেইসকলক টোটেল কৰি আপুনি দিব লাগিব। কিন্তু সেই সময়ত আপুনি বৰ্তমান য'ত আছে তাত থাকোঁতে আপোনাৰ লগত থকা মানুহখিনিৰ সংখ্যাটোহে দিব লাগিব। আপুনি ঘৰত থকা মানুহখিনি তাত ইনক্লুড কৰিব নোৱাৰিব বা ঘৰত থকা মানুহখিনিয়ে আপোনাক ইনক্লুড কৰিব নোৱাৰিব। কিন্তু আৰু এটা মন কৰিবলগীয়া কথা যে আপুনি যদি সেইদিনা আলহী হৈ কোনোবা ঠাইত গৈছে, সেই ঠাইত আকৌ আপোনাৰ চেঞ্চাছ নহ'ব। কাৰণ আপুনি টেম্পৰেৰীলিহে গৈছে সেই ঠাইলৈ, এদিন বা দুদিনৰ কাৰণে গৈছে বা কিছু সময়ৰ কাৰণে গৈছে। সেইকাৰণে আপোনাৰ চেঞ্চাছটো আপোনাৰ বৰ্তমান যিটো এড্ৰেছ হয়, আপুনি যদি ঘৰতেই থাকে তেনেহ'লে আপোনাক ঘৰত দেখুওৱা হ'ব বা আপুনি যদি ভাড়া ঘৰত থাকে ভাড়া ঘৰতেই দেখুওৱা হ'ব। কিন্তু আপুনি আলহী হৈ বেলেগ এঠাইলৈ যাওঁতে সেই ঠাইত আকৌ আপোনাক ধৰা নহ'ব। এই কথাখিনি মনত ৰাখিবলগীয়া। ইয়াৰ জৰিয়তে আমাৰ যাতে ডাটা কেতিয়াও ডুপ্লিকেশ্যন নহয়, মানে আপোনাক যাতে দুঠাইত ধৰা নহয়, সেইকাৰণে এই নিয়মটো কৰা হৈছে। আৰু আশা কৰোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে আৰু আগন্তুক যি চেঞ্চাছ প্ৰক্ৰিয়া, সেই চেঞ্চাছ প্ৰক্ৰিয়া যাতে ভালকৈ হৈ যায় আপোনালোকে সহযোগিতা আগবঢ়াব। ধন্যবাদ।